স্কুলৰ পৰা আহি আছিলোঁ, স্কুল ছুটি হোৱাৰ পিছত অহাৰ পিছত মোক দেখা পাই তাৰপিছত মোক উঠাই লৈ গৈছে। এইখিনিয়ে মই ক'ব পাৰিম। তাৰপিছত আৰু একো নাজানো। কোনে উঠাই লৈ গৈছিল? ল'ৰা এজনে। নাম কি আছিল? নুৰুল ইছলাম। তাৰ লগত 4-5জন মান আছিল বুলি এটা খবৰ ওলাইছে। মই দেখা নাই। তাৰপিছত ক'ত লৈ গৈছিল? তাৰপিছত মই বহুত বমি কৰোঁ, মোৰ একো চেঞ্চ নাছিল। তাৰপিছত শুনা পালোঁ গোৱালপাৰা বুলি। আচ্ছা, এতিয়া এই পুলিচে কৈছে যে তুমি নুৰুল ইছলামক ভাল পোৱাৰ পিছত তুমি গুচি গৈছা বুলি তাৰ লগত পুলিচে কৈছিল, কিন্তু তোমাৰ মতে কি? ভয় পাই গৈছোঁ। যি কৈছে চব ভয় খাই গৈছিলোঁ। কাক ভয় খাইছিলে? নুৰুলৰ ভয়টো তুমি কৈছিলা? হয়। তাৰপিছত আচল ঘটনাটো কি? আচল ঘটনাটো মোক উঠাই লৈ গৈছে। মোৰ ছোৱালীজনী ব্ৰহ্মপুত্ৰ বেলী একাডেমীৰ শিক্ষয়িত্ৰী হয়। স্কুল যেতিয়া ছুটি হৈছে, ছুটিৰ পিছত আহি থকা অৱস্থাত নুৰুল ইছলামে 4-5জন দুৰ্বৃত্তৰ সহায়ত মোৰ ছোৱালীজনীক জবৰদস্তি আটক কৰে। কিন্তু পুলিচে কৈছে যে তাই ভাল পাই গৈছে। যেতিয়া জবৰদস্তি আটক কৰিছে, আটক কৰি পেলাই মোকো প্ৰাণৰ ভয় দেখুৱাইছে, মোকো মৃত্যুৰ ভয় দেখুৱাইছে, মোৰ পৰিয়ালক দেখুৱাইছে, মোৰ ঘৰ দুৱাৰ ভাঙি দিব এনেকুৱা ভাবুকি দিছে। যাৰ কাৰণে মোৰ ছোৱালীজনী তেওঁলোকে যি কৈছে তাকেই কৈছিলে, কিন্তু কোৰ্টত যায় কিন্তু সম্পূৰ্ণ সত্য কথা কৈছে যে মোক জোৰ জবৰদস্তি উঠাই লৈ গৈছে, অপহৰণ কৰিছে। এইখিনি কথা আমি কোৰ্টৰ জৰিয়তে গম পাইছোঁ। আৰু আমাৰ গৰাইমাৰী আৰক্ষী যেতিয়া আনিলে, জিম্বাত আনিলে, আনাৰ পিছত আমি যদিও মোৰ ছোৱালীক চাব গৈছিলোঁ, আমাৰ পৰিয়ালৰ কোনো মানুহক সাক্ষাৎ কৰিব দিয়া নাই। কিন্তু আসামী পক্ষৰ যিবিলাক মানুহ আছে তাতে কিন্তু 2-1জন মানুহ দেখা দেখি কৰিছে। কিন্তু আমাক মই কোৰ্টলৈকে গৈছিলোঁ, মোৰ ছোৱালীজনীৰ লগত কোনো ধৰণৰ কথা ক'ব দিয়া নাই। মোৰ ছোৱালীজনী ৰাস্তাত পুলিচৰ গাড়ীত পানী খুজিছিলে, পানীও দিয়া নাই। কিন্তু গাড়ীৰ ড্ৰাইভাৰজনে কৈছে যে ছোৱালীজনীক যদি পানী নিদিয়ে তেনেহ'লে কিন্তু অসুবিধা হ'ব। এনেকৈ তাৰপিছত পানী খুৱাইছে। মই আপোনালোকৰ ওচৰত হাত জোৰ কৰি অনুৰোধ কৰি কওঁ যে যিখন গাড়ীত মোৰ ছোৱালীক অপহৰণ কৰিছে, সেই গাড়ীসহ যিবোৰ আসামী আছে, যিবোৰ অপৰাধী আছে, তেওঁলোকক অনতি পলমে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিব লাগে বুলি মই আপোনালোকৰ ওচৰত এইখিনি হাত জোৰ কৰি অনুৰোধ কৰিছোঁ। মই এটা কথা ক'ব গৈছোঁ, আমাৰ গৰাইমাৰী অঞ্চলত যিটো ধৰণৰ এই মদৰ পৰা আৰম্ভ কৰি অপহৰণলৈকে যিমানখিনি কুকৰ্মবিলাক চলি আছে, মই আপোনালোকৰ চেনেলৰ জৰিয়তে অসমৰ গোটেই প্ৰশাসনক মই অনুৰোধ জনাইছোঁ যাতে এনেধৰণৰ ঘটনাবিলাক আমাৰ গৰাইমাৰীত যাতে আৰু কোনোদিন নহয়। এই যোৱা পৰহি দিনা যিজনী ছোৱালী ব্ৰহ্মপুত্ৰত কাম কৰি থকা এজন ছোৱালী BSc পাছ কৰিছে, ছোৱালী এজন আনলিটাৰেটেড ল'ৰাই, মূৰ্খ ল'ৰা এটা জীৱন স্কুল বাৰান্দাত ভৰি দিয়া নাই, সেইজন ল'ৰাই উঠাই লৈ যায়, তেওঁ অপহৰণ কৰি লৈ গোৱালপাৰাত কোনোবা তেওঁৰ আত্মীয়ৰ ঘৰত ৰাখিছিলে। আমি গম পাইছোঁ। কালি পুলিচৰ পৰা জানিব পাৰিছিলোঁ যে ল'ৰাজনক ভাল পাই গৈছিলে, কিন্তু আমি কোনোদিনে তেওঁ বিশ্বাস কৰা নাছিলোঁ যে এজন BSc পাছ ছোৱালী, এজন ফাৰ্ষ্ট ক্লাছ পাছ BSc এজন ছোৱালীয়ে কোনোদিনে এটা মূৰ্খ ল'ৰাৰ লগত কেতিয়াও গুচি নাযায়। কালি আমি কোৰ্টৰ জৰিয়তে জবানবন্দীত আমি স্পষ্ট দিছোঁ ছোৱালীজনী জবৰদস্তি নিয়া হৈছিলে। তো মই আপোনালোকৰ চেনেলৰ জৰিয়তে প্ৰশাসনক মই এটাই অনুৰোধ কৰিম যাতে এই যে যিটো অপহৰণৰ লগত জড়িত সৰু মাইনাটোৰ যিমান হাৰাশাস্তি কৰা হৈছে, আপোনালোকে জানে অপহৰণ কৰি নি কি কৰা হয়, এইবিলাক এই চেনেলৰ জৰিয়তে ক'ব নালাগে, চবেই গম পায়। আজি ছোৱালী যে মানুহবিলাকে ভাগি পৰিছে, ছোৱালীজন কথাও ক'ব নোৱাৰে, ছোৱালীজন কিয় কান্দি থাকে। গোটেই প্ৰশাসনক মই আপোনালোকৰ চেনেলৰ জৰিয়তে মই অনুৰোধ কৰিছোঁ, এই কালপিত কেইজনক যিখন গাড়ীত লৈ গৈছিলে গাড়ীৰ ড্ৰাইভাৰ সহ গাড়ীখনক আটক কৰিব লাগে, আৰু তেওঁলোকে সেই অপহৰণৰ লগত জড়িত গোটেইখিনি মানুহক তদন্তৰ আওতাত আনি দৃষ্টান্তমূলক শাস্তি দিয়াৰ কাৰণে মই আপোনালোকৰ চেনেলৰ জৰিয়তে গোটেই পুলিচ প্ৰশাসনক মোৰ তৰফৰ পৰা মই অনুৰোধ জনাইছোঁ। আৰু দোষীক উচিত শাস্তি দিব লাগে, যাতে আমাৰ ছোৱালীৰ দৰে আৰু বেলেগৰ ছোৱালীৰ যাতে হ'ব নালাগে, মই সেইটোৱে বিচাৰোঁ। আৰু যিবিলাক অপৰাধীৰ নাম জড়িত হৈ আছে তাৰ লগত আৰু বহুত কেইবাজনো আছে, সেইবিলাকক উচিত তদন্তৰ আওতাত আনি আৰু যিটো গাড়ীত অপহৰণ কৰা হৈছিলে সেইটো গাড়ীৰ ড্ৰাইভাৰ কোন জড়িত গোটেইখিনিক সাঙুৰি এটা দৃষ্টান্তমূলক শাস্তি দিব লাগে, আৰু গৰৈমাৰী থানাৰ অচিক ইয়াৰ পৰা বদলীকৰণ কৰিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা
7099017990 নম্বৰত।